ৰাজ্যত মুন্নফাই চিকিৎসকৰ দপদপনি মুন্নফাই চিকিৎসকে অবৈধ গৰ্ভপাত কৰাৰ ফলত মৃত্যু হ'ল এগৰাকী তিনি সন্তানৰ মাতৃৰ মাতৃক অবৈধ গৰ্ভপাত কৰোৱাই মৃত্যুৰ পিছতে চাঞ্চল্য অবৈধ গৰ্ভপাত কৰোৱা মহিলাক সংকটজনক অৱস্থাত উন্নত চিকিৎসালয়ত ভৰ্তি কৰোৱাই মুন্নফাই চিকিৎসকৰ পলায়ন কামৰূপ জিলাৰ গৰৈমাৰীত সংঘটিত হৈছে এই ঘটনা উল্লেখ্য যে 16 জুনত গৰৈমাৰী টুকুৰাপাৰা গাঁৱৰ সাইফুল ইছলামৰ পত্নী তথা তিনি সন্তানৰ মাতৃ আৰু 4 মহীয়া গৰ্ভৱতী মহিলাৰ সাধাৰণ জ্বৰ আৰু মূৰৰ বিষ হয় পৰিয়ালৰ লোকে তৎক্ষণাতে টুকুৰাপাৰা স্থিত ৰফিকুল ইছলামৰ ফাৰ্মাচীৰ পৰা ঔষধ খুৱায় তাৰ কিছু পিছতে মহিলাগৰাকীৰ পেটৰ বিষ হোৱাতে ৰফিকুল ইছলামৰ বাসগৃহত উপস্থিত হৈ মহিলাগৰাকীৰ পৰিয়ালে ৰফিকুলে তেনে সুযোগতে মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক ভয় দেখুৱাই তেওঁৰ 4 মহীয়া গৰ্ভত থকা সন্তানৰ মৃত্যু হোৱা বুলি কৈ গৰ্ভপাত কৰা আৰম্ভ কৰে ফলত মহিলাগৰাকী অচেতন হৈ পৰি আৰু অধিক ৰক্তক্ষৰণ আৰম্ভ হোৱাত সংকটজনক অৱস্থাত মুন্নফাই চিকিৎসকগৰাকী গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে চিকিৎসকে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি কৈ লম্পট মুন্নফাই চিকিৎসকে নিজ মতালিত কেইবাটাও ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰি অৱশেষত জিএনআৰচিত ভৰ্তি কৰোৱাই পলায়ন কৰে জিএনআৰচিত চিকিৎসাধীন হৈ থকা অৱস্থাতে অৱশেষত 27 জুনত মহিলাগৰাকীৰ মৃত্যু হয় এইফালে ঘটনা সন্দৰ্ভত লম্পট মুন্নফাই চিকিৎসকৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অবৈধ ফাৰ্মাচীসমূহৰ নাকি লগাবলৈ আহ্বান জনাইছে আমাৰ 16 তাৰিখৰ পৰা মোৰ তিৰিটো বেয়া আছিল জ্বৰ আছিল আৰু আমাৰ তাতে গাঁৱলীয়া এটা ডাক্তৰ আছে তাক ফোন কৰিছিল যে দাদা এনেকা মোৰ ঘৰত জ্বৰ আহিছে এতিয়া আপুনি আহক মেডিচিন দি যাওক এই ফোন মাৰাৰ পিছত ঠিক হৈছে যোৱাৰ পিছত আমাক মেডিচিন দি পেলাই আহিছে আকৌ তথাপি সেই জ্বৰটো কমিছে কিন্তু পেটৰ বিষ আৰম্ভ হৈ গৈছে পেটৰ বিষটো নকমে তাৰপিছত আকৌ ফোন মাৰছো যে তুমি কি ঔষধ দি গেলা জ্বৰটো কমিলে পেটৰ বিষ আৰম্ভ হৈছে ফাৰ্মাচীত ৰফিকুল ইছলাম আছিল তাৰ ভুল চিকিৎসাৰ কাৰণে আজি মোৰ পত্নী ইন্তিকাল কৰিল আৰু তাৰ কাৰণে আমি গৰাইমাৰী থানাত আমি ইজাহাৰ কৰিছোঁ তাৰে ডক্টৰে এজনে ক'লে নাই সেইটো ৰোগী আমি ইয়াতে ৰাখবা নোৱাৰো আপোনালোকে জিএমচি লৈ প্ৰেৰণ লৈ যাওক তেওঁ কি কৰিলে এই তাৰ বকৰ পৰা লগে লগে আপোনাৰ এই আধা ৰাস্তাৰ পৰা যদিও জিএমচি লৈ প্ৰেৰণ কৰিছিল কিন্তু নিজা মইমতালিত এই আপোনাৰ গুৱাহাটীত স্থিত জিএনআৰচি হস্পিটেলত লৈ যোৱাৰ পিছত আজি 27 তাৰিখত ৰোগীটোৰ মৃত্যুবৰণ কৰে এনেকুৱা হৈ যোৱাৰ পিছত আজি অলৰেডি তেওঁলোকৰ গাৰ্জেন আমিও তাৰে স্থানীয় মানুহ সেই হিচাপে আমি আজি এফআইআৰ কৰিলোঁ এই ছোৱালীজনীৰ ফাৰ্ষ্টত মূৰৰ বিষ বা গাঁৱত জ্বৰ উঠিছিল এই জ্বৰৰ কাৰণে ৰফিক ডাক্তৰ বুলি যিটো ফাৰ্মাচী তাৰ তাতে সদায় আপুনিতো আগৰ পাছত ঔষধ খাই থাকে তাৰ তাতে যাই পেলাই ঔষধ খাইছে ঔষধ খোৱাৰ পিছত তাৰ মূৰৰ বিষ কমিছে কিন্তু পেটৰ বিষ বাঢ়িছে কিবা ৰিয়াকশ্যন বা হৈছিল মই তাৰ সেইগিলা নাজানো তাৰ পিছত আকৌ পিছদিনা গেল ডক্টৰৰ তাতে সি আকৌ ঔষধ দিলে নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট টু নিউজ 24 অসম।